হেল্ল' গুড মৰ্ণিং এভৰিৱান। পুৱাই পুৱাই এফালে ওলালোঁ দেই। প্ৰথমতে হৰিনাম শুনি ল'লোঁ, তাৰপিছতে প্ৰত্যেকৰে মানে এটা এটা ভাল লগা গীত শুনি এফালে গৈ আছোঁ। ক'ত যাম আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু এইফালে আমাৰ বাচ্ছা পাৰ্টি দেখিছেনে, আমি ওলাই আহিছোঁ মন্দিৰলৈ। বহুত দিনতে শৰাই আগবঢ়াই থোৱা আছিলে আৰু বাও আগবঢ়াই থোৱা আছিলে, মোৰো আগবঢ়াই থোৱা আছিলে। সেইকাৰণে বোলো এতিয়া লগ হওঁতে দুইজনী দি থৈ আহোঁ। এয়া আমি আহিছোঁ শ্ৰী শ্ৰী আই পদুমণি থানলৈ। বস্তু শৰাই লৈ লৈছোঁ, শৰাই কিনিয়ে লৈ গৈছোঁ বাৰু। আপোনালোকে ঘৰৰ পৰাও লৈ আহিব পাৰে, ইয়াত আপোনালোকৰ নিজৰ ইচ্ছাৰ কথা। আৰু এয়া চাকি প্ৰথমতে দি ল'লোঁ। আৰু বৰষুণ যিহেতু ইমান চিমচিমকৈ দি আছিলে, এজাক বৰষুণ মানে নেৰে, গম পাইছেনে? এজাক বৰষুণ দিলে নেৰে, আমি এৰিব বুলি ভাবিছিলোঁ, নেৰিলে আৰু উপায় নাই। আৰু এয়া মন্দিৰ ভিতৰখন অকণমান দেখাই দিছোঁ দেই। শৰাই পদুমণি আই থানলৈ আহিছিলোঁ। আপোনালোকে আহিছে নাই বাৰু? এয়া ইয়াৰ পৰাই সেৱাৰ ভাগ ধৰক আৰু সকলোৱে দেই। দেখাই দিছোঁ অকণমান আমাৰ চিষ্টাৰ্ছ ফেমিলি। ইয়াত মানে ইমানে পাৰ চৰাই আছে নহয়, আৰু প্ৰসাদ এনেকৈ দিলত ইমান ধুনীয়াকৈ খাইছে চাওকচোন। মোৰ প্ৰথমতে ভয় লাগিছিলে দেই, তাৰপিছত এবাৰ দুবাৰ খোৱাৰ পিছত আৰু ভয় নাই লগা। আৰু পদুমণি আই থানলৈ নহাসকলক এবাৰ দৰ্শন কৰাই দিছোঁ, ইমানে ধুনীয়া মানে দেখিছেনে। আৰু ইয়াত ওচৰতে এখন পাৰ্ক আছে, আপোনালোকে ইয়ালৈ আহিলে ধুনীয়াকৈ ফেমিলিৰ সৈতে পাৰ্কখনত সোমাবও পাৰে। পদুমণি আই থানখন বহুত জাগ্ৰত, আপোনালোক সকলোৱে বহুতে জানেই, নজনাসকলক মই কৈ দিছোঁ, বহুত জাগ্ৰত থান হয়। আৰু এইফালে যোন যায় গাড়ী চালকসকলে গ'লে এটা দক্ষিণা দি ধুনীয়াকৈ সেৱা কৰি যায়। যদি শৰাই দিব বিচাৰে তেতিয়াহ'লে ঘৰৰ পৰাও আপোনালোকে লৈ আহিব পাৰে দেই। শৰাই দিয়া সকলো বস্তু ঘৰৰ পৰা লৈ আহিলেও হ'ব, তেনেকেই আপোনালোকে ইয়াত আগবঢ়াব পাৰিব। মই নজনাসকলক কৈ দিছোঁ আকৌ এবাৰ। এই মন্দিৰটোৰ চাৰিওপাশটো আপোনালোকক দেখাই দিলোঁ।